বিটিআৰৰ বাবে এক সুখবৰ দেশৰ অন্যতম নেশ্যনেল কোৱালিটি এছুৰেন্স ষ্টেণ্ডাৰ্ড চমুকৈ NQAS প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে কোকৰাঝাৰ ঢোলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই গ্ৰাম্য অঞ্চলত উন্নত মানৰ স্বাস্থ্য সেৱা দিয়া চাফচিকুণ পৰিষ্কাৰ কৰি ৰখাৰ লগতে স্বাস্থ্য কেন্দ্ৰক সৌন্দৰ্য ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয় এই স্বীকৃতি প্ৰদান কৰিছে শনিবাৰে আবেলি 5 বজাত কোকৰাঝাৰ বড়োলেণ্ড গেষ্ট হাউছত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেয়ে স্বীকৃতি মানপত্ৰক স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষক প্ৰদান কৰে বিটিআৰত নেশ্যনেল কোৱালিটি এছুৰেন্স ষ্টেণ্ডাৰ্ডছ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হোৱাক আনন্দ প্ৰকাশ কৰিছে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে উক্ত অনুষ্ঠানত কোকৰাঝাৰ জিলা বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰী ঢোলমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আটোৱাৰ ৰহমানৰ লগতে স্বাস্থ্য কৰ্মীসকলো উপস্থিত আছিল ইয়াতে বিভিন্ন মানুহৰ সহযোগ আছে অনুদান আছে বিটিসি গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্টৰ বহুত আনন্দৰ দিন বহুত আৰু আনন্দৰ বিষয় যে আমাৰ বিটিআৰত বহুত পিএইচসি আছে হেলথ ইনষ্টিটিউট আছে ষ্টেট ডিসপেন্সারি আছে সাব সেন্টার আছে সিভিল হসপিটাল আছে তো ইমান হেলথ ইনষ্টিটিউট আছে তাৰে ভিতৰত কোকৰাঝাৰ জিলাত ঢোলমাৰা পিএইচসি যি মানে সুনাম কৰিলে আমাৰ বিটিআৰৰ কাৰণে স্পেশালি যদি আমি চাবলৈ যাওঁ তেনেহলে এই পিএইচসি ঢোলমাৰা পিএইচসি এইটো পিএইচসি বুলি ক'লে নহব এইটো আপোনাৰ ডক্টৰী ট্ৰিটমেন্ট হৈ থাকে আৰু ডক্টৰী ট্ৰিটমেন্ট হোৱাৰ লগে লগে মানুহে যে এটা টুৰিজম সেক্টৰটো এটা চাৰ্মিং ফিল কৰে এইটো গলে কম পোৱা যাব আজি এই ডক্টৰ আটোৱাৰ ৰহমান তেখেতে নিজৰ ঘৰৰ নিচিনা নিজৰ পৰিয়ালৰ নিচিনা ঢোলমাৰা পিএইচসিটো লুক আফটাৰ কৰি আছে যাৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি এই সাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে ইন বিটিআৰ বেষ্ট পিএইচসি হেলথ সেন্টাৰ হিচাপে আৰু এই সাৰ্টিফিকেট যেটো ভিজুৱেল আমি দেখা পালো এই ভিজুৱেলত দেখা পাওয়ার পিছত বা কোনোবা গলে কোনো অনুভৱ এনেকুৱা নকৰিব যে এইটো পিএইচসি কোনোবা হয়তো হুমালে ভাবিব যে এইটো হয়তো কোনো পাৰ্ক চিলড্ৰেন পাৰ্ক বা হুমালে কোনোবা ভাবিব যে পাৰ্ক নহয় এইটো এটা ৰিলেক্সেশন সেন্টাৰ বা এনেকুৱা বুজিব যে য'ত য'ত মানে ডাঙৰ লিজেন্ড মানুহবিলাক আছিলে তেখেতসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰি পেলাই ৰাইজক সজাগ কৰা সেইফালে কিন্তু ট্ৰিটমেন্ট চলি আছে পেশেন্টৰ লগত জুনে যায় এটেন্ডেন্ট তেখেতে কিন্তু সেই পাৰ্কৰ চাৰ্মটো লৈ আছে প্লেজাৰটো লৈ আছে আৰু যোন বেমাৰী যায় এই পিএইচসি থুমালে মানসিকভাৱে তেওঁ সুস্থ হৈ উঠে তো মই বিটিআৰ ইএম হিচাপে হেলথ ডিপাৰ্টমেন্টৰ ইএম হিচাপে আমি ইনিচিয়েটিভ এনেকুৱা লম যে কেৱল ঢোলমাৰা পিএইচসি নহয় আমাৰ বিটিসিৰ ভিতৰত যিমান হেলথ ইনষ্টিটিউট আছে পিএইচসি ডিসপেন্সারি প্ৰত্যেকটা পিএইচসি ডিসপেন্সারি যেনেকুৱা ঢোলমাৰা পিএইচসিৰ নিচিনা আমি বনাব পাৰো আৰু ভাল লাগিছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ এই চৰকাৰৰ সময়ত এনেকুৱা এচিভমেন্ট আমি পাইছো আৰু অহা দিনত আৰু দুই এটা পিএইচসি নমিনেট আছে মানে লাইনত আছে এই দুই এটা পিএইচসি সাৰ্টিফিকেট পাবলৈ সক্ষম হ'ব আৰু এই ঢোলমাৰা পিএইচসিত মই আপোনালোকক আহ্বান জনাম যে এদিন গৈ পেলাই আপোনালোকে নিজে ভালকে চাওক কভাৰেজ কৰক আৰু পাব্লিচিটি কৰক যে বিটিসিত কাম হৈ আছে আৰু বিটিসিৰ ঢোলমাৰা পিএইচসিত যেনেকুৱা সাৰ্ভিস দি আছে এনেকুৱা সাৰ্ভিস প্ৰত্যেকটা পিএইচসিত দিব লাগে আজি নিশ্চয় বহুত ভাল লাগিছে কাৰণ আমাৰ সুদীৰ্ঘ 2 বছৰ আমাৰ ঢোলমাৰা পিএইচসিৰ ষ্টাফবিলাকে কষ্ট কৰিছিলে আৰু এই কষ্টত সহযোগ কৰিছিল আমাৰ মেনেজমেন্ট কমিটিৰ বিষয়ববীয়াসকলে আমাৰ ডিস্ট্ৰিক্টৰ বিষয়ববীয়াসকলে ব্লক লেভেলৰ বিষয়ববীয়াসকলে আৰু ষ্টেটৰ পৰা আমি বহুত সাপোৰ্ট পাইছিলো আৰু আজিৰ এই এচিভমেন্টটো বহুত আনন্দ লাগিছে আমাৰ হস্পিটেলৰ একদম ক্লিনাৰৰ পৰা আৰম্ভ কৰি হেখৰজন মানুহৰ পৰা আৰম্ভ কৰি সকলোৱে বহুত পৰিশ্ৰম কৰিছিলে আৰু এই পৰিশ্ৰমত বিটিআৰ চৰকাৰৰ সহযোগ আছিল বিশেষকৈ অৰূপ ছাৰে মাজে মাজে মোক ফোন কৰিছিলে মানসিক প্ৰেৰণা দিছিলে আৰু এনকোয়াস কোৱাৰ কাৰণে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ সহায় কৰিব লাগে তেখেতক যোগাযোগ কৰাত তেখেতে কৰি দিছিলে আৰু যিখিনি আমাৰ ৰৈ আছে সেইখিনিও
কৰি দিব বুলি কৈছে এইখিনিতে আৰু এটা আনন্দৰ কথা কৈছো আমি 2019-20 আমাৰ শ্ৰদ্ধাৰ সিএম ছাৰৰ পৰা আমি বেষ্ট পিএইচচি এৱাৰ্ডটো পাইছিলো আৰু এইখিনি কাম সুচাৰুৰূপে কৰাৰ কাৰণে বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা যেতিয়া আমাক ইনস্পেকশন কৰিব আহে এক্সপোজাৰ ভিজিট কৰিব আহে তেতিয়া আমাক খুব গৌৰৱান্বিত অনুভৱ হয় উদাহৰণস্বৰূপে যোৱা মাহৰ শেষৰ ফালে আপোনাৰ সিএম ছাৰৰ নিজৰ জাগা শুৱালকুছিৰ পৰা আমাৰ শুৱালকুছি বিপিএইচচিৰ পৰা আমাৰ হস্পিটেলখন চাবলৈ আহিছিলে আৰু তেতিয়া বহুত ভালো লাগিছিলে এনেকৈ প্ৰত্যেক মাহতে আমাৰ হস্পিটেলখন ইনস্পেকশন কৰিব আহে গতিকে আমাৰ এই এচিভমেন্ট আৰু আজিৰ এই বিটিআৰ চৰকাৰৰ হেলথ ডিপাৰ্টমেন্টৰ শ্ৰদ্ধাৰ ইএম ছাৰ অৰূপ ছাৰে আমাক যি সাৰ্টিফিকেট প্ৰদান কৰিলে আজি সেই সাৰ্টিফিকেটখন নিজ হাতে গ্ৰহণ কৰি আমি সকলোৱে একেলগে আহি গ্ৰহণ কৰি নতৈ আনন্দিত অনুভৱ হৈছে